Hello friends, welcome to my channel. Azir 8 video moi gonitor keitaman otikoi important jeto grade 3 and grade 4 kan otikoi important ratio and proportion or gonit keitaman kori dim. Ahor video to par apnake upokita bar upokita holle like aru subscribe korle na paribo. Eta arambo korisu. Ek number proshonto ase jodi 0.75 is to x double is to 5 single is to 8 hoy tente x or সমান হবো ইয়াৰ এই সাইজৰ কোনটো হ'ব ABCD এর হেটো কথা দিছে মই দি আছে 0.75 যেতিয়া এনেকৈ থাকিব নহয় 0.75 অনুপাত x থাকিব নহয় তেতিয়া আমি কেনেকৈ লিখিব পাৰো এটা ডাইৰেক্ট আমি ইয়াতে x বুলি 0.75 হৰণ x বুলি লিখিব পাৰো ডিভাইড বাই মানে x বুলি লিখিব পাৰো এইটো তেনেকৈ লিখিব পাৰো আমি এটা লাইন কমাই দিছো যেটো দি আছে তো অতা নাই এটো 5/8 হল এবিনে আইব কি এটা এইটো ইয়াতে পূরণ হৈ যায় আৰু এইটো ইয়াতে পূরণ হৈ যায় হয়না এটোকে এটা 5x আৰু এবিনে 8 into 0.75 বা 0.75 তো আমি কেনেকৈ লিখিব পাৰো 3/4 বুলি লিখিব পাৰো হয় আর 3/4 লিখিলে এটা কেনেকৈ 3/4 লিখিব পাৰো কাৰণ 0.75 মানে মই আগৰ ভিডিওত কৈ দিছো যে 75/100 হয় কিন্তু আৰু আমি এনেকৈ লিখি কেনেকৈ কৰো এটো 25 এর ক্যান্সেল কৰি পে ঠিক থাকিব আৰু ইয়াতে 100 ক 4 যাব গতিকে 3/4 আহে হা এটো মই আগৰ ভিডিওত এবোৰ কৈ দিছো গতিকে আপোনালোকে যদি চোৱা নাই আগৰ ভিডিওবোৰ চাই লব এটা 8 into 3/4 আছে গতিকে 4 into 2 কৰিলে কি হ'ব 8 হ'ব হয় এটা আমি ইয়াৰ পৰা লিখি যাম 5x মানে এটা কি হল 2 পূৰণ 3 কিমান হল 6 হয় এটা আমাক কি ভ্যালুটো লাগে x এর ভ্যালুটো লাগে গতিকে কি হ'ব x = 6/5 হ'ব এটা 5 এর 6 হৰণ কৰিলে কি এবাৰ যাব 1.2 মান হ'ব आंसरটো বা ইয়াতে 0 তো লিখিব পাৰা এইটো বাৰ 0 তো দশমিক 0 তোৰ কাম নাই হেকানে আমি কি লিখো ডাইৰেক্ট 1.2 বুলি লিখো হয় এই শুদ্ধ উত্তৰ কোনটো অপচন বি তো হৈছে শুদ্ধ উত্তৰ 1.2 দুই নম্বৰ প্ৰশ্ন দিয়া আছে ৰবি আৰু সুমিতৰ দৰমহা 2:3 অনুপাতত থাকে যদি প্ৰত্যেকৰে দৰমহা মানে ৰবি আৰু সুমিতৰ দৰমহা যদি 4000 টকা বৃদ্ধি কৰা হয় তেন্তে নতুন অনুপাতটো কি হ'ব 40:57 হয় সুমিতৰ দৰমহা কিমান হেটো কথা আমাক সুধিছে মানে 4000 টকা বৃদ্ধি কৰাৰ পিছত সুমিতৰ দৰমহা কিমান হ'ব হেটো কথা আমাক সুধিছে আমাক দিয়া আছে কি ৰবি আৰু সুমিতৰ দৰমহা 2:3 মানে এটা 2:3 হৈ আছে পিছত 4000 টাকা বৃদ্ধি কৰিব হয় ধৰি ললো যে ৰবিক মই r এৰে লিখিছো ৰবি দৰমহা 2x আছে আৰু সুমিতক লিখিছো s এৰে সুমিতৰ দৰমহা কিমান আছে 3x আছিল হয় নতুন দৰমহা কি হৈছে 4000 টাকা বৃদ্ধি হৈছে গতিকে নতুন দৰমহাৰ অনুপাতৰ হৈতে লিখিব লাগিলে আমি কি কৰিম 2x plus 4000 করে দিম divided by 3x plus 4000 সমান কিমান হ'ব 40 আৰু 57 বুলি আমাক ইয়াতে এইটো দিয়া আছে হয় 40:57 এইখিনি আমি কি কৰিব লাগিব 2x plus 4000 এৰে 57 ৰ পূৰণ আৰু এপিনে তলত থাকিব 3x plus 4000 এৰে 40 পূৰণ হয় এইটো এপিনে পূৰণ হয় এটো আমি কেনেকৈ লিখিলো 57 2x 4000 সমান 40 পূৰণ 3x plus 4000 হয় ইয়াৰ পিছত মই এটো ডাইৰেক্ট মানে লিখি দিম কিমান হ'ব এটো আপোনালোকে কৰি চাব কাৰণ মই ইয়াতে কৈ থাকিলে টাইম বৰ বেছি লাগে সো মই টাইমটো বচাবৰ কাৰণে এনেকৈ লিখিছো আমি হৰণ কৰাৰ পিছত কি পাম 6x = 68000 পাই যাম আৰু ইয়াৰ পৰা আমি কি পাম 3x = 34,000 পাই যাম হা মানে 2 ৰে ডিভাইড কৰিলে 3x আৰু এইপিনে 34
000 মানে 34000 পাইছো এটা কি যে 3x তো কোনটো আছিল 3x তো আছিল আমাৰ কি আসৰ সুমিতৰ মানে পুৰণি যে 3x বুলি লৈছিল এইটো হয় পুৰণি দৰমহাটো এটা 4000 টকা বৃদ্ধি হলে এটা কিমান হ'ব গতিকে সুমিতৰ 4000 টকা যেটা বৃদ্ধি হ'ব এটা কিমান হ'ব দৰমহাটো নতুন দৰমহা হ'ব সুমিতৰ প্ৰেজেন্ট স্যালাৰি বুলি দি দিলো প্ৰেজেন্ট স্যালাৰি কিমান হ'ব 34000 প্লাস আৰু 4000 আহি গল হয় গতিকে কিমান হ'ব 38000 পাইছে বুজি এতিয়া আপোনালোকে গণিত যেটা কৰি যাব না তেতিয়া সহজে গৈ থাকে শুদ্ধ উত্তৰ কোনটো অপচন ডি 3 নম্বৰ প্ৰশ্ন দিয়া আছে দুটা সংখ্যা 3:5 অনুপাতত থাকে যদি প্ৰতিটোৰ পৰা 9 বিয়োগ কৰা হয় তেন্তে নতুন সংখ্যাবোৰ 12:23 অনুপাতত থাকে সৰু সংখ্যাটো কি আছে সৰু সংখ্যাটো কি হয় হেতু আমি উলিয়াব লাগে হা আমাক দিয়া আছে কি দুটা সংখ্যা 3:5 অনুপাতত থাকে ধৰিলো সংখ্যা দুটা কি সৰু সংখ্যাটো হৈছে 3x আৰু ডাঙৰটো হৈছে 5x হয় আমাক কি দিয়া আছে 3x minus 9 by 5x minus 9 যেটা আমাক দুটা সংখ্যা কি প্ৰতিটোৰ পৰা 9 বিয়োগ কৰিব দিছে বিয়োগ কৰাৰ পিছত কিমান পাম বুলি কৈছে 12/23 পাম বুলি কৈছে হয় গতিকে এইখিনি এতিয়া কি হ'ব 3x minus 9 এৰে 23 পূৰণ হ'ব আৰু 5x minus 9 এৰে 12 পূৰণ হ'ব 23 3x minus 9 পূৰণ 12 5x minus 9 এটা এবাৰ সিম্পলিফাই কৰি থাকিলে আমি কিমান পাম গৈ আমি আপোনালোকে কৈ ল'ব মই নকৰো এতিয়া এবাৰ যেটো টাইম বহুত লয় সেইকাৰণে মই ডাইৰেক্ট কৰি দিছো এটো 9x minus 99 হ'ব আৰু এইপিনে x থাকিলে আমি কিমান পাম 11 পাই যাম হয় x = 11 পাই যাম গতিকে সৰু সংখ্যাটো কি হ'ব স্মল নাম্বাৰ 3 * 11 = 33 কোনটো আছে শুদ্ধ উত্তৰ অপচন বি আছে শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্নটো আছে 5:2:4:3 অনুপাতত a b c d ৰ মাজত ধনৰাশি বিতৰণ কৰিব লাগে মানে টকা বিতৰণ কৰিব লাগে যদি c এ d তকৈ 1000 টকা বেছি পায় b ৰ ভাগ কিমান হ'ব এটো কিমান 1000 টকা বেছি পায় b ৰ ভাগ কিমান হ'ব হেটো কথা সুধিছে হয় ধৰি ললো যে a b c d কিমান কৈ টকা পায় a পায় 5x b পায় 2x c পায় 4x আৰু d পায় 3x এইখিনি আমি কি ধৰি ললো আমাক দিয়া আছে যে কি c এ d তকৈ 1000 টকা বেছি পায় c ৰ মান c ৰ কিমান আছে c আছে 4x আৰু d আছে 3x গতিকে কি হ'ব 4x minus 3x = এটো 1000 হৈ যাব c এ যেহেতু d তকৈ 1000 টকা বেছি পায় সেইকাৰণে 4x minus 3x কৰিলে 1000 হৈ পাই যাম হয় গতিকে ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলাই যাব x = কিমান হ'ব 1000 x মানে কিমান 1000 গতিকে b ৰ মানটো কি হ'ব b ৰ টকা পাব 2 পূৰণ 1000 মানে 2000 টকা পাব হয় b ৰ ভাগ হ'ব 2000 টকা শুদ্ধ উত্তৰ কোনটো অপচন সি প্ৰশ্ন নম্বৰ 5 আছে যদি কোনো সংখ্যাৰ 40% আন এটা সংখ্যাৰ 2/3 সমান হয় তেন্তে প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ অনুপাত কিমান হ'ব হেতু কথা কৈছে আমাৰ ধৰিলো কি এটা সংখ্যা a আৰু আনটো সংখ্যা b দিয়া আছে কি কোনো সংখ্যা 40% মানে ধৰিলো প্ৰথম সংখ্যাটোৰ
40% of a is equal to কি হ'ব কি দি আছে 2 তৃতীয়াংশৰ আন এটা সংখ্যাৰ 2 তৃতীয়াংশৰ সমান 2/3 b সমান হয় বুলি কৈছে হয় এটা 40% মানে আমি কিমান লিখিব পাৰো 40% মানে লিখিব পাৰো কিমান 40/100 into a এপিনে থাকিলে 2/3 b হয় ইয়াৰ এটা 0 ক্যান্সেল করল ইয়াৰ এটা 0 ক্যান্সেল করল 40 0 ক্যান্সেল আর 100 0 এটা ক্যান্সেল আকৌ এটা 4 এ কৰিলে 2 আর এটা কৰিলে কি হ'ব 5 হ'ব হয় গতিকে 2/5 is equal to কি হ'ব 2/3b এই দুটাই দুই পিনে 2 আছে গতিকে এটা 2 এটা 2 ক্যান্সেল কৰিলে কি হ'ব আর এটা এটা আছে দেখে ইয়াতে থাকিলে a/5 আর এখানে থাকিলে b/3 এতিয়া এর তলত আমি যেটা b তো লৈ আহিম তেতিয়াহলে 5 তলত গুচি যাব ইয়াতে গুচি যাব আমি কি কৰিছো b তো তলত লৈ আহিছো হয় আৰু 5 তো পড়লে গৈছো গতিকে 5/3 হয় বা 5:3 কোনটা আছে শুদ্ধ উত্তৰ অপচন সি আছে শুদ্ধ উত্তৰ তো বন্ধুসকল আজিলৈ মানে ভিডিওটা চাই ভাল পাইছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিলে নাপাৰিব ধন্যবাদ